নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ ভাগ্যলিপি সম্বন্ধে জানিবলৈ আপোনালোকক এই ভিডিঅ'টো আগবঢ়োৱা হৈছে। গতিকে পলম নকৰি আহক, আমি ইউটিউবৰ ভাগ্যলিপি চেনেলটোলৈ আগবাঢ়ো। আহক সকলোৱে একেলগে ভাগ্যলিপি শিতানটোলৈ যাওঁ। সাধাৰণভাৱে ক'বলৈ গ'লে এই ভাগ্যলিপি শিতানটোত এষ্ট্ৰলজি, নিউমেৰলজি আৰু টেৰট কাৰ্ডৰ সংমিশ্ৰণৰ দ্বাৰা উলিওৱা ফলাফল হয়। ইয়াত নৱগ্ৰহৰ 1ৰ পৰা 9টা সংখ্যা ব্যৱহাৰ কৰা হৈছে। নম্বৰ জ্যোতিষৰ শূন্যক বাদ দি 1ৰ পৰা 9টা সংখ্যা ব্যৱহাৰ কৰা হৈছে আৰু টেৰট কাৰ্ডৰ মুঠ 9খন কাৰ্ড ইয়াত ব্যৱহাৰ কৰা হৈছে। ভাগ্যলিপি চাবলৈ হ'লে আপুনি কেইটামান নিয়ম মানিব লাগিব। তাৰে ভিতৰত আছে আপুনি 1ৰ পৰা 9লৈ সংখ্যাবোৰ ভাবিব লাগিব আৰু তাৰ পৰা যিকোনো 3টা সংখ্যা আপুনি নিৰ্বাচন কৰিব লাগিব। এতিয়া ক্ৰম অনুসাৰে সেই সংখ্যাবোৰ আপুনি সজাই লওক আৰু তাক সলনি হ'বলৈ নিদিব। এতিয়া আপুনি যি ক্ৰমত সংখ্যাবোৰ সজাইছে সেই ক্ৰমমতে আপুনি আপোনাৰ ভাগ্যলিপি আপুনি চাই যাব পাৰিব। গতিকে এতিয়া প্ৰথমতে আমি এটা উদাহৰণ লৈ চাম। আহক, ধৰা হ'ল আপুনি 2, 8 আৰু 4 সংখ্যাটো স্থিৰ কৰিছে। এতিয়া আপুনি ক্ৰমান্বয়ে 2 সংখ্যাটো স্বাস্থ্যৰ বাবে চাব পাৰিব, 8 সংখ্যাটো উপাৰ্জনৰ বাবে চাব পাৰিব আৰু 4 সংখ্যাটোৰ ভাগ্যলিপি আপুনি প্ৰেমৰ বাবে চাব পাৰিব। গতিকে পলম নকৰি আহক, আপুনি নিজৰ ভাগ্যলিপি আপুনি চাই লওক। ইয়াত প্ৰথমতে স্বাস্থ্যৰ বিষয়ে কোৱা হৈছে। সংখ্যা নম্বৰ 1ৰ পৰা সংখ্যা নম্বৰ 5লৈ ইয়াত দেখুওৱা হৈছে। আপুনি স্থিৰ কৰা নম্বৰবোৰৰ ভিতৰত যদি প্ৰথম সংখ্যাটো 1ৰ পৰা 5ৰ ভিতৰত আছে, তেনেহ'লে আপুনি ইয়াত নিজৰ ভাগ্যলিপি আপুনি চাই ল'ব পাৰিব। এবাৰ চাই লওক আপোনাৰ সংখ্যাটোৰ মতে আপোনাৰ ভাগ্যলিপি কি হয়। আকৌ ইয়াত স্বাস্থ্যৰ সম্পৰ্কেই সংখ্যা নম্বৰ 6ৰ পৰা 9লৈ দিয়া হৈছে। গতিকে আপোনাৰ প্ৰথম সংখ্যাটো যদি 1ৰ পৰা 5ৰ ভিতৰত নাথাকি 6ৰ পৰা 9ৰ ভিতৰত আছে, তেনেহ'লে আপুনি এইবাৰ ইয়াতে আপোনাৰ স্বাস্থ্য সম্পৰ্কে আপুনি জানিবলৈ পাৰিব। গতিকে এবাৰ চাই লওক দিনটোৰ ভাগ্যলিপি। আকৌ এইবাৰ ব্যৱহাৰ কৰা হৈছে উপাৰ্জনৰ কাৰণে দ্বিতীয় সংখ্যাটো। ইয়াতো একেধৰণৰে সংখ্যা নম্বৰ 1ৰ পৰা সংখ্যা নম্বৰ 5লৈ দিয়া হৈছে। আপোনাৰ দ্বিতীয় সংখ্যাটো যদি 1ৰ পৰা 5ৰ ভিতৰত পৰে, তেনেহ'লে আপুনি ইয়াত নিজৰ উপাৰ্জনৰ সম্বন্ধে আপুনি জানিবলৈ পাৰিব। দিনটোৰ ভাগ্যলিপি সম্বন্ধে আপুনি জানিবলৈ 1ৰ পৰা 5ত থকা সংখ্যাটো আপুনি এবাৰ চাই ল'ব পাৰিব। ঠিক একেদৰে উপাৰ্জনৰ ক্ষেত্ৰত ইয়াত সংখ্যা নম্বৰ 6ৰ পৰা সংখ্যা নম্বৰ 9লৈ ব্যৱহাৰ কৰা হৈছে। যদি আপুনি স্থিৰ কৰা নম্বৰৰ দ্বিতীয় স্থানত 6ৰ পৰা 9ৰ ভিতৰত সংখ্যা আছে, তেনেহ'লে আপুনি নিজৰ উপাৰ্জনৰ বিষয়ে এই ভাগ্যলিপি শিতানটোত আপোনালোকে চাই ল'ব পাৰিব। ঠিক একেদৰে আপুনি স্থিৰ কৰা নম্বৰবোৰৰ ভিতৰত যদি তৃতীয় স্থানৰ সংখ্যা 1ৰ পৰা 5ৰ ভিতৰত আছে, তেনেহ'লে আপুনি ইয়াত প্ৰেমৰ বিষয়ে জানিবলৈ পাৰিব। আপুনি প্ৰেমৰ বিষয়ে জানিবলৈ আপোনাৰ তৃতীয় স্থানত কি সংখ্যা আছে সেইটো আপুনি এবাৰ চাই ল'ব লাগিব আৰু 1ৰ পৰা 5ৰ ভিতৰত থাকিলে আপুনি ইয়াত প্ৰেমৰ সম্বন্ধে আপুনি জানিব পাৰিব। ইয়াতো সেই একেদৰে সংখ্যা নম্বৰ 6ৰ পৰা সংখ্যা নম্বৰ 9লৈ দিয়া আছে। আপোনাৰ তৃতীয় স্থানৰ সংখ্যা যদি 6ৰ পৰা 9ৰ ভিতৰত আছে, তেনেহ'লে আপুনি প্ৰেমৰ বিষয়ে ইয়াত জানিবলৈ পাৰিব। আপুনি তৃতীয় স্থানৰ সংখ্যা কি আছে এবাৰ চাই লওক আৰু সংখ্যা নম্বৰ মতে আপোনাৰ নিজৰ প্ৰেমৰ ভাগ্যলিপি আপুনি নিজে নিৰ্ধাৰণ কৰক। আশা কৰোঁ আপোনালোক সকলোৱে আপোনালোকৰ দিনটোৰ ভাগ্যলিপি চাবলৈ পাৰিছে। আপোনালোকৰ এটা শুভকামনাই মোক অনুপ্ৰেৰণা যোগাব আৰু দিনটো কেনেকুৱা গ'ল মোক জনাব। ভাল পৰামৰ্শ পালে আগলৈ এনেকুৱা ভাগ্যলিপি দিবলৈ মই চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দিনটো শুভ হোৱাৰ কামনাৰে ধন্যবাদ।